কৃষ্ণ জয় গুৰু শংকৰ ভক্তিপ্ৰধাৰ সন্ধানী সত্ৰ তথা প্ৰাৰ্থনা সভা আজি এই অনুষ্ঠান ভাগৰ বৈকুণ্ঠৰ এই কল্পটোৰ তথা ঘোষা শাস্ত্ৰভাগী পাঠৰ কাৰণে আমাকে আজ্ঞা কৰিছে। আমি আপোনালোকৰ ডাঙৰ দায়িত্ব আমি এই দায়িত্বভাগী পালনৰ আগমুহূৰ্ততে ভাগি অকল ভগৱন্তৰ গোসাঁনী অভয় স্থানত আমি সেৱা ভাগি পৰম শ্ৰদ্ধাৰ হাজৰিকা প্ৰভু দুখানী অভয় চন্দ্ৰ আমি সেৱা ভাগি থৈছো। আমি আগবাঢ়িছো দেই। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি শ্রীকৃষ্ণায় নমো নমঃ। শ্লোক ইয়ে মুক্তাবপি নিস্পৃহা প্রতিপদ পূর্বিলদানন্দদা ইয়াস্তায়া সমস্তমস্তকমনি কুর্বন্তি সেবসে তান ভক্তানপি তাং ভক্তিমপি তং ভক্ত প্রিয়ং শ্রীহরি বন্দে সন্তমর্থয়েনো দিবতং নিত্যং শরণ্যং ভজে। কৃষ্ণ মাধব মাধব কৃষ্ণ। 341 নম্বৰ ঘোষা আমি আগবাঢ়িছো। কৃষ্ণ ৰাম নাম প্ৰমত সিংহাৰ ধনী শুনি ঋণী পাপময় মত্ত মাতঙ্গ পলাই বিলীল হেৰা বিঘিনি মিলিল হেৰা কৃষ্ণ কৃষ্ণ কৃষ্ণ। বাৰু সেই আমাৰ আজি এই প্ৰাৰ্থনা সভাৰ সঞ্চালিকা আসন অলংকৃত কৰা আমাৰ আইগৰাকী চন্দ্ৰী ক্ষমা নিবেদন কৰিছো। পাঠৰ আসন অলংকৃত কৰা আমাৰ বৰা বাপজনাৰ চৰণলৈকো সেৱা জনাইছো। লগতে এই ভক্তিফুলে সন্ধানী সত্ৰৰ সমস্ত বান্ধৱৰ চৰণলৈ আমি সেৱা নিবেদন কৰিছো। আপোনালোকে আমাক আজি এই নামঘোষা কিছু পৰ্যালোচনা কৰিবৰ কাৰণে সৰলীকৰণ কৰিবৰ কাৰণে দায়িত্ব দিছে। আমি আপোনালোকৰ আশেষ আৰু আদেশ দুয়োটাকে শিৰোগত কৰি এই দায়িত্ব পালন কৰিবৰ কাৰণে আগবঢ়া হৈছে। ইয়াত যদি কোনোবাখিনিত অপৰাধ হয়, কোনোবাখিনিত ভুল ভ্ৰান্তি হয়, সেইখিনি সমস্তখিনি আপোনালোকে কৃপা কৰি শুধৰাই যে আপোনালোকৰ চৰণ তলত ঠাই দি আমাক কৃপা কৰিব। কৃষ্ণ কৃষ্ণ। আপোনালোকৰ চৰণলৈ সেৱা জনাইছো। কৃষ্ণ ইয়াৰ নাম মহিমা চলি আছে। আমাৰ নামঘোষাৰ নাম মহিমা এটা বিশেষ শিতান। নামৰ যে মহিমা অপৰিসীম, এই কথাবিলাক নাম মহিমাৰ যোগেদি ইয়াত প্ৰকাশ কৰিছে। ইয়াক ভগৱন্তৰ নামক বিশেষকে ৰাম নামৰ কথাটো প্ৰথমতে উল্লেখ কৰিছে, যে ৰাম নামক প্ৰমত্ত সিংহৰ লগত তুলনা কৰিছে আৰু পাপক মাতংগ বা হস্তীৰ লগত তুলনা কৰিছে। হস্তীৰ লগত তুলনা এইকাৰণে কৈছে হাতীটো যথেষ্ট ডাঙৰ, পাপো তেনেকৈ মানুহৰ হৃদয়ত যেতিয়া পাপে বাস কৰে বৰ বিশাল ধৰণে ইয়াক আগুৰি লয়, গোটেই হৃদয়খন আগুৰি লয়। মন চিত চবতে পাপৰ প্ৰভাৱ হৈ পৰে। এনেকে পাপখিনি শৰীৰৰ পৰা নাইকিয়া কৰিবৰ কাৰণে, মনৰ পৰা নাইকিয়া কৰিবৰ কাৰণে, হৃদয়ৰ পৰা নাইকিয়া কৰিবৰ কাৰণে
একমাত্ৰ উপায়টো দিছে শাস্ত্ৰত ৰাম নাম, যে আমাৰ হৃদয়খনক এখন অৰণ্যৰ লগতে তুলনা কৰিছে। হৃদয়খন এখন অৰণ্যত সকলো থাকে, সিংহও থাকে, বাঘ ভালুকো থাকে, জীৱ জন্তুও থাকে, হাতীও থাকে, গছ বৃক্ষ লতা চৰাই চিৰিকটি আদি সমস্ত থাকে। আমাৰ শৰীৰটো এখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ নিচিনা, এটাকে শৰীৰত সমস্ত আছে। এইটো শৰীৰত কেতিয়াবা আমি কৰা কিছুমান বিষয় বাসনাৰ কামে বা চিন্তাই ভাৱনাই আমাৰ কেতিয়াবা পাপ বিলাক আমাৰ হৃদয়ত সোমায়। পাপটো কেনেকুৱা বস্তু দেখুৱাই দিব পৰা নহয়, ইয়াক বায়ু সদৃশ বুলিয়ে কোৱা হৈছে। যে পাপৰ বায়ু হৃদয়ত স্থান লয়। আমাৰ যেতিয়া আমাৰ যিবিলাক আমি ভাবো, চিন্তা কৰো, কাম কৰো, সেইবিলাক মনৰ মাজত প্ৰকাশ হয়। মনৰ মাজত প্ৰকাশ হলে সেইবিলাক নাৰ্ভৰ যোগেদি গৈ আমাৰ শৰীৰৰ সমস্ত এই ব্যাপি থকা নাৰ্ভৰ মাজত সোমাই পৰে। সেইকাৰণে সেইবিলাক বায়ু সদৃশ কৰি পেলাই মানে আমাৰ শৰীৰটো দূষিত কৰে। সেইটোকে মানে বাসনা বুলি কয়, পাপৰ বাসনা। গতিকে সেইবিলাকে আমাক সৎ কথা চিন্তা কৰিবলৈ নিদিয়ে, সৎ ভাৱনা কৰিবলৈ নিদিয়ে। সেইবিলাক আমাৰ বিষয় বাসনাত উত্তাল কৰি ৰাখে, যাতে আমি বিষয় বাসনা মুখী হৈ থাকো, ধন টকা পইচাৰ কথাই ভাবি থাকো, ভোগ বিলাসৰ কথাই ভাবি থাকো, কাৰোবাৰ লগত হিংসা দেশৰ কথাই ভাবি থাকো। এইবিলাক ভাবিবলৈ দি থাকে। তাতে আকৌ কলিৰ প্ৰভাৱটো আছেই, মায়াৰ প্ৰভাৱটো আছেই। এই আটাইবিলাক প্ৰভাৱৰ যোগেদি পাপে আমাৰ গোটেই সমাজটোকে পিৰি পেলাই আমাৰ মানুহটোক প্ৰায় অজ্ঞান কৰি পেলাই, মানে সৎ কথা চিন্তা কৰিব নোৱাৰা। সেইকাৰণে আমাক উপায় এটা দিছে, তুমি যদি ৰাম নাম যদি স্মৰণ কৰা, ৰাম নাম যদি কীৰ্তন কৰা, ৰাম নাম যদি স্মৰণ কৰা একান্ত ভাৱে, তেতিয়া ৰাম নাম হেনো তোমাৰ হৃদয়ত, তোমাৰ অন্তৰত সিংহৰ দৰে প্ৰকাশিত হব। যেনেকৈ সিংহৰ আৰ্তনাদ শুনি, প্ৰমত্ত সিংহৰ আৰ্তনাদ শুনি সেই অৰণ্যত থকা হস্তি, পাপহস্তি বিলাক, মাতংগ মানে যিবিলাক, মাতংগ মানে হস্তিক বুজাইছে। এইবোৰ কেতিয়াবা ইয়াক পঞ্চাননো কৈছে। আপোনাসৱে মহাপুৰুষ মাধৱদেৱে লিখা এটা বৰগীতত, শংকৰদেৱে লিখা এটা বৰগীততো আপোনালোকে পাইছেই, নাম পঞ্চানন না দে পলাৱত পাপ দন্তি ভয় ভিত্তি। তাত পাপক দন্তিৰ লগতে, দন্তি মানে হাতীকে বুজাইছে, মানে হাতীৰ কেইবাটাও নাম, দন্তি বুলি কয়, গজেন্দ্ৰ বুলিও কয়, মাতংগ বুলি কয়, এনেকৈ ভালেমান নাম আছে। এতেকে সেই পাপদন্তি ভয় ভিত্তি, পাপদন্তি পলাই পতং দিয়ে। পঞ্চানন সিংহক বুজাইছে। সিংহক পঞ্চানন এইকাৰণে বুজাইছে যে এখন মুখেৰে যিটো শব্দ হয়, তাত 5খন মুখেৰে হোৱা শব্দ সদৃশ, ইমানেই ডাঙৰ। গতিকে নামক পঞ্চাননৰ লগত তুলনা আছে। পঞ্চানন সিংহ, মানে সিংহৰ আৰ্তনাদটো বৰ ডাঙৰ। গতিকে আশে পাশে থকা গৰ্ভাৱতী মানে হেৰি আৰু কেতিয়াবা গৰ্ভ চিৰি যায়, কাণ ফাটি যায়। সেইকাৰণে সিংহৰ আৰ্তনাদটোত এই মানে শুনি, ৰিণি ৰিণি শুনি, ভালকেতো ওচৰত শুনাই নাই, দূৰৰ পৰা যদি সেই শব্দটো এই হাতী বিলাকে শুনে, হস্তি বিলাকে শুনে, সেই মহাপাপ ৰূপী হস্তি বিলাক হেনো চাৰিওফালে তেওঁলোকৰ বিঘিনি আহিছে বুলি পলাই পত্তং দিয়ে। আমাৰ ঠিক তেনেকে হৃদয়তো এই মহাপাপ যিবিলাকে আশ্ৰয় লৈছে, আমি হৰিনামৰ ৰাম নাম যদি মানে এই আমাৰ কৰ্ণেদিও প্ৰৱেশ হয়, শ্ৰৱণো কৰো বা আমি কীৰ্তনো কৰো বা স্মৰণো কৰো, কৰাৰ লগে লগে এই ৰাম নাম হৃদয়ত প্ৰকাশ হোৱাৰ লগে লগে এই গোটেই শৰীৰটোত ব্যাপি থকা প্ৰকাণ্ড হস্তি সদৃশ মাতংগ স্বৰূপ, হস্তি স্বৰূপ সেই পাপ বিলাক পলাই ওলাই যায়, গুচি যায়। আপোনালোকে দেখিছে ইয়াৰ পাছলৈ নামঘৰত আপোনালোকে পাব, হৰি কীৰ্তনৰ তাপ লাগি পলাই পাপ দশো দিশে ভাগি। মানে চাৰিওফালে ইখন ব্ৰহ্মাণ্ডৰ পৰা সিমান ব্ৰহ্মাণ্ড ভাগি ভাগি গৈ থাকে। আকৌ হেৰ পাইলে বুলি, মানে পালেহি বুলি আকৌ পলাই দিয়ে, গৈ এদিয়ে ব্ৰহ্মাণ্ডৰ পৰি মানে বাগৰি গৈ গৈ শেষত গৈ পাপ শেষ কৰি দিয়েগৈ। গতিকে হৰিনামৰ বা ৰাম নামৰ মহিমা ইয়াত ব্যক্ত কৰিছে। যদিও ৰামটো সৰু, তথাপিতো ইয়াৰ প্ৰভাৱ অত্যন্ত বেছি। ইয়াৰ ঢৌটোৱে একেবাৰে হৃদয়ত থকা পাপ সদৃশ হস্তি বিলাক একেবাৰে শেষ কৰি দিয়ে। মানে সিহঁতে নিজেই পলাই যায় বুলি কৈছে। পলাই যায় এই কাৰণে আপুনি ভাৱক, যদি যেনেকৈ সূৰ্য উদয় হোৱাৰ লগে লগে আন্ধাৰটো নাইকিয়া হৈ যায়, আন্ধাৰটো নিজে নিজে নাইকিয়া হৈ গুচি যায়, সূৰ্য উদয় হৈছে আন্ধাৰটো গুচি গল, ঠিক তেনেকৈ চব ক্ষেত্ৰতে এই যেতিয়া মানে হৰিনাম প্ৰকাশ হৈ যাব,
হৰিনাম মহাপুণ্য সদৃশ, তেতিয়া লগে লগে সেই পাপ সদৃশ সেই বস্তুবিলাক তাৰ পৰা গুচি যাব। সেইকাৰণে আমাক মহাপুৰুষ মাধৱদেৱে যিকোনো প্ৰকাৰে যেতিয়াই মন সুবিধা হয় তেতিয়াই ৰাম নাম স্মৰণ কৰিবলৈ কৈছে, ৰাম নাম লবলৈ কৈছে, আৰু ৰাম নাম পাৰিলে কোনোবাই গাইছে যদি শুনিবলৈ কৈছে। আৰু এই ৰাম নামত মন প্ৰাণ মজি থাকিলে পাপে কোনো ক্ৰিয়া কৰিব নোৱাৰে বা পাপে হৃদয়ত বাস কৰিব নোৱাৰে। এইকাৰণে ৰাম নামৰ গুৰুত্ব দি কৈছে। ইয়াৰ মূল কথাটো হৈছে যে ৰাম নামক ঈশ্বৰৰ নামক প্ৰমত্ত সিংহৰ লগত তুলনা কৰিছে, আৰু পাপ বিলাকক মাতংগৰ লগত তুলনা কৰিছে। এতেকে মাতংগই যেনেকৈ সিংহৰ আৰ্তনাদত ভয় কৰে, ঠিক তেনেকৈ পাপ বিলাক প্ৰতি ভয় কৰি শৰীৰৰ পৰা পলাই গুচি যায়। কৃষ্ণ, যাওকচোন পিছলৈ যাওক। কৃষ্ণ 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 মাধৱ। ৰাম কৃষ্ণ নাম কীৰ্তন বাৰ অগণীৰ শিখালাগি অসুৰ ৰাক্ষস পাখণ্ড পিশাচ পলাই সুদিশ মাৰি পলাই সুদিশ মাৰি। কৃষ্ণ 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 কৃষ্ণ। এয়া ইয়াত আপোনালোকে দেখিছে যে ৰাম কৃষ্ণ নাম কীৰ্তন বাহয় অগ্নিৰ শিখা লাগি। অগ্নিৰ শিখাটো যেনেকৈ বায়ুৰ সংস্পৰ্শ অহাৰ লগে লগে বিশাল আকাৰে বাঢ়ি যায়, খুব ডাঙৰ হৈ যায়, সেই প্ৰকাণ্ড অগ্নি দেখি যিবিলাক দুষ্ট প্ৰকৃতিৰ লোক, যিবিলাকে হৰি নামৰ বিৰোধী, হৰি নামক মানে ব্যংগ ভাৱে তেওঁলোকে ল'ব খোজে, সেইবিলাক চব পলাই গুচি যায়। এতিয়া অসুৰ ৰাক্ষস পিশাচ পাখণ্ড, এই চাৰিটাকে ইয়াত দেখুৱাইছে। এই চাৰিটাই হৈছে চাৰি প্ৰকাৰৰ এনেকুৱা লোক আছে, মানুহেই আছে। কাৰণ সেইবিলাক অসুৰ একো নহয়, অসুৰটো মানুহে এবিধ অসুৰ, মানুহেই ৰাক্ষস, মানুহেই পাখণ্ড আৰু মানুহেই পিশাচ। এইবিলাক মানুহৰ ৰূপ ধৰি থকা একোটা হৰি ভক্তি সাধন, সত্য শুদ্ধ পথ, ধৰ্ম পথৰ বিৰোধী এইসকল লোক। এওঁলোকে শান্তি নিবিচাৰে সমাজত, মানে সকলোৰে সুখ শান্তি নিবিচাৰে, পৰহিংসা কৰি ফুৰে। এনেকুৱা লোকসকলকে সাধাৰণতে এই অসুৰ ৰাক্ষস পিশাচ কৈছে। অসুৰ কোনবিলাক? যিবিলাকে কোনো ধৰণৰ নীতি নিয়ম নামানে, মানুহে ক'বলৈ গুৰু গোসাঁই একো নামানে, তেওঁলোকে মানে যিটো গুৰুদ্ৰোহী একো নামানে, তেনেকুৱা বিলাক সাধাৰণতে অসুৰ। অসুৰৰ প্ৰবৃত্তি মানে তেওঁলোকে একো নামানে, জাকা পালা টাকা মাৰি গ'ল, কোনো কথা ভাল বেচা বিচাৰ আদি নকৰে, তেনেকুৱা অসুৰ স্বভাৱৰ লোক। আৰু এইবিধ আছে ৰাক্ষস, তেওঁলোকে একো নাই, যি পায় চবকে খায়। তেওঁলোকক যদি সোধা হয় যে তোমালোকে কি কি খোৱা, বোলে আমাক তেওঁলোকে ক'ব যে আমাক খোৱাৰ লিষ্টখন নিদিবা, কি কি নাখাওঁ সেইটো ক'লেহে ক'ব পাৰিম। এবাৰ এজনক সুধিছিলো যে আপুনি কি খাই? বোলে আমি কাউৰী চাউৰী যি আছে চব খাওঁ। বোলে কওকচোন কি কি খাই? বোলে মোক কি কি খাই বুলি নুসুধিব, কি কি নাখায় সুধিলে মই সোনকালে ক'ব পাৰিম। বোলে কি কি নাখায়? বোলে উৰি যোৱাৰ ভিতৰত আৰু এৰোপ্লেনখন নাখাওঁ, চাৰি ঠেঙীয়াৰ ভিতৰত টেবুলখন নাখাওঁ। মানে তেওঁলোকে চব খায়, সেইকাৰণে তেওঁলোকক ৰাক্ষস সদৃশ লোক। তেওঁলোকে কোনো ভূতৰ মানে জীৱ জন্তুৰ প্ৰতি দা ভাৱ নাই, মাৰিব লাগে আৰু খাব লাগে। তেওঁলোকৰ মানে ভূতৰ দা ভাৱ নাই। ৰাক্ষস খোৱাৰ ক্ষেত্ৰত তেওঁলোক ৰাক্ষস, অসুৰ খিনি ব্যৱহাৰৰ ক্ষেত্ৰত অসুৰ। ঠিক তেনেকে পাখণ্ড হল যিবিলাকে হৰি ভক্তি মাৰ্গক নিন্দা কৰি ফুৰে, হৰি ভক্তি মাৰ্গৰ বিশুদ্ধাৰ কৰি ফুৰে, হৰি ভকতক নিন্দা কৰি ফুৰে, তাচ্ছিল্য কৰি থাকে, অপমান কৰে, বেয়া ব্যৱহাৰ কৰে, সেইবিলাক হৈছে পাখণ্ড। শাস্ত্ৰতে কৈছে পাখণ্ড মৰ্দনৰ কাৰণটো গুৰুজনে এটা অধ্যায় লিখিছে। সেইবোৰ মানুহ এবিধ, সেইবোৰক পাখণ্ড বুলি কোৱা হৈছে। তেওঁলোকৰ মানুহক খালি সাধুসকলক, ভক্তসকলক, গুণী জ্ঞানীসকলক খালি দ্বেষ কৰিব লাগে, তেওঁলোকৰ কুৎসা ৰচনা কৰিব লাগে, তেওঁলোকৰ বিপক্ষে য'ত ত'ত কিবা কিবি কথা লগাই ফুৰিব লাগে। এইদৰে কৈ খোৱাটোৱে এইখিনি পাখণ্ড। মানে পাখণ্ডে কৰিবে বুদ্ধিভেদ, সৎ পথৰে মানুহক আহিবলৈ নিদিয়ে। কোনোবাই যি ভক্তি পথলৈ আহিব বিচাৰে এওঁলোকে বুদ্ধিভেদ কৰি দিব।
সেইকাৰণে পাষণ্ডে বুদ্ধিভেদ কৰে। গতিকে পাষণ্ড শ্ৰেণী বিধ এবিধ মানুহ আছে। তেনেকে পিশাচটো হ'ল, পিশাচটো তাতোতকৈ ভয়ানক। পিশাচ মানে এটা বেলেগ ভূত প্ৰেতৰ কথা ইয়াত কোৱা নাই। মানুহ এবিধ পিশাচ, পৈশাচিক সদৃশ, যিৰ কোনো নীতি সদাচাৰ নাই, কোনো ধৰণৰ নীতি সদাচাৰ, গা পা ধোৱা, সেৱা, মানুহক প্ৰণাম নমস্কাৰ কিবা কৰিব লাগে, ব্যৱহাৰ পাতি একো নাই। তেওঁলোকে খালি যিকোনো খাব লাগে, থাকিব লাগে, পৰি ধৰি য'তে ত'তে মানে যিকোনো জেগাতে যি মন যায় তাত তাৰ লগতে দৈহিক সম্পৰ্ক কৰিব লাগে, কোনো ধৰণৰ কথা নাই, জোৰ জবস্তি কৰিব লাগে। মুঠতে তেওঁলোকৰ তাত বাছ বিচাৰ নাই। এই মাতৃ ভগিনী, জীৱ জন্তু, অন্যান্য আপোন পৰ এইবোৰ ভেদাভেদ নকৰে। তেনেকুৱা চৰিত্ৰৰ লোকসকলক সাধাৰণতে পিশাচ আখ্যা দিয়া হয়। গতিকে এই 4 প্ৰকাৰ মানুহ আমাৰ মানুহৰ মাজতে আছে। মানুহে অসুৰ, মানুহে ৰাক্ষস, মানুহে পাষণ্ড, মানুহে পিশাচ। এই চাৰিওবিধ মানুহে এই হৰি ভক্তি মাৰ্গটোক বিৰোধিতা কৰে। 4বিধেই কৰে। অসুৰেও কৰে, তাহানি জানে অসুৰে কেনেকে বেদ হৰণ কৰি লৈ গুচি গৈছিল। অসুৰে হৰিভক্তসকলক শাস্তি দিছিল, ৰাক্ষসসকলে হৰিভক্তি মাৰ্গৰ লোকসকলক শাস্তি দিছিল। পাষণ্ডটো সদায় ভুল পথে নিয়ে থাকে, পিশাচ বিলাকতো আছে। এতেকে এওঁলোকক নিৰাময় কৰা, এওঁলোক আমাৰ সমাজৰ পৰা নাইকিয়া কৰিব পৰা বা ঠাণ্ডা কৰিব পৰা উপায়টো হৈছে ৰামকৃষ্ণ নাম। যদি আপুনি মানে হৃদয় জোৰাই সমস্ত সমাজ একেলগ হৈ যদি ৰামকৃষ্ণ নামৰ ধ্বনি প্ৰকাশ কৰিব পাৰে, সেই নামৰ ধ্বনিত, কীৰ্তনৰ ধ্বনিত একদম অগ্নিৰ শিখা বৃদ্ধি হৈ গৈ বাঢ়ি গৈ একদম চাৰিওফালে জ্বলিবলৈ আৰম্ভ কৰিব, তেতিয়া যেনেকৈ চাৰিওফালে থকা অৰণ্য এখন জ্বলিলে যেনেকৈ তাত থকা জীৱ জন্তুবোৰ যেনে তেনে পলাই পতন দিয়ে, ঠিক তেনেকৈ আমাৰ সমাজত থকা এই লোকসকলৰ তাৰ পৰা তেওঁলোক পলাই পতন দিব। অৰ্থাৎ এওঁলোকৰ ওচৰত আমি মানে চেষ্টা কৰিব নালাগে। আমাৰ বহু লোকে কয় কি এনেকুৱা লোকবোৰ সমাজত আছে, তেওঁলোকে কোনোবাই সেইকেইজনে বেয়া পাব, এতিয়া তোমালোকে আমি নামৰ কথা নাপাতো, এনেকে বুলি ভবাটো উচিত নহয়। তেওঁলোকৰ ওচৰত হৰিৰ ধ্বনি ডাঙৰকেহে কৰিব লাগে, তেতিয়াহে তেওঁলোকৰ সেই বায়ুমণ্ডলত ঢৌ উঠিব। সেই ঢৌ হৰিনামৰ ধ্বনি গৈ তেওঁলোকৰ কাণত সোমাব, সোমাই গৈ তেওঁলোকক তেতিয়াহে ক্ৰিয়া কৰিব, তেওঁলোকে তেতিয়া সেইটো তাৰ পৰা পলাই পতন দিব। সেইকাৰণে হৰিনাম কীৰ্তনৰ তাপ লাগি, হৰি কীৰ্তনৰ তাপ লাগি পাপ যেনেকে পলাই যায়, ঠিক তেনেকে ৰাক্ষস অসুৰ পিশাচ জাতীয় যিবোৰ লোক আছে, চৰিত্ৰৰ লোক আছে, সেই সকল লোকো আমাৰ সমাজৰ ভক্তসকল, সাধুসকলৰ সমাজৰ পৰা দূৰলৈ পলাই গুচি যায়। তেওঁলোকে সাধু সমাজক আৰু মানে বেয়া ব্যৱহাৰ কৰিব নোৱাৰে। সেই লোকসকলক নিৰাময় কৰিবৰ কাৰণে একমাত্ৰ উপায় হ'ল আমাৰ হৰিনাম, মানে ভগৱন্তৰ ৰামকৃষ্ণ হৰিনাম কীৰ্তন কৰা, ধ্বনিৰে কীৰ্তন কৰা। মানে আমাক সেইকাৰণে গুৰুজনাই কৈছে যে ডাকি বোলা ৰাম ৰাম, ডাকি মানে ডাঙৰকৈ ডাকি বোলা ৰাম ৰাম, বোলা ডাকি, এই যে শব্দবোৰ প্ৰয়োগ কৰিছে উদ্দেশ্য সেইটোৱে। তেতিয়া তাৰ যেনেকৈ আমি ডাঙৰকৈ নাম ললে বায়ুমণ্ডলত তাৰ ধ্বনিটো আৰু ডাঙৰ হ'ব। নামৰ ধ্বনি ডাঙৰ হলে সেই ঢৌৱে সেই বায়ুমণ্ডলৈ গৈ 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 সি ক্ৰিয়া কৰিব, তাৰ ওচৰতো পাই যাবগৈ, বায়ু প্ৰদূষণো নাইকিয়া হৈ যাব। সেইকাৰণে আমাক হৰিনাম কীৰ্তন গুৰুজনাই যিমান পাৰি ডাঙৰকে লবলৈহে কৈছে, ভয়েৰে নহয়, শংকাৰে নহয়, সন্দেহে নহয়, মানে আমি খুব ভালকৈ ল'ব লাগে। তেতিয়া তাৰ অগ্নিশিখাৰ জালত পৰি এই দুৰ্দান্ত লোকসকল আমাৰ সমাজত ঠাণ্ডা হৈ থাকিব। তেওঁলোকে মানে কোনো ধৰণৰ কাকো ভকতক নিন্দা আদি কৰিব নোৱাৰে। দশদিশ ভাবি যায়, মানে 10টা দিশ আপোনালোকে জানে, আমাৰ চাৰিওফালে 10টা দিশ আছে। তেওঁ মানে পূব পশ্চিম উত্তৰ দক্ষিণ এই 4টা, তাৰ আকৌ 4টা, তাৰ মাজত এটা ওপৰলে এটা তললে, এইটো হৈ 10টা দিশ, 10 দিশে এনেকৈ ভাগি গুচি যায়, নাথাকে তাৰমানে সমাজত। কৃষ্ণ বাদ যাওকচোন, তাৰ পিছৰ ঘোষা ভাগিলে জয় জগদীশ জগত কাৰণ, জয়তি জগনীৱা তোমার ভকতি রখে মুকুতি কো করে
কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াক জগ জীৱ কৈছে, জগতৰ কাৰণ কৈছে, আকৌ জগ নিবাস কৈছে। এই তিনিওটা সত্তাকে জয় দিছে। জয় জীৱ মানে সমস্ত জগ শব্দটোৱে মানে জন্ম হৈ গতি কৰে যিখন জীৱ জগত আছে, যাক আমি জীৱ জগত বুলি কৈছো। তাত মানে তাত ভগৱন্তই অংশ জীৱ হিচাপে যিবিলাকত আছে সেইবিলাকক জগ জীৱ বুলি কোৱা হয়। আকৌ জগতৰ কাৰণ মানে স্থাৱৰ যিমান আছে সমস্ত জগতৰ মূল কাৰণ তেওঁৱেই, জগতৰ কাৰণ তেওঁক বোলা হয়। তাৰ আকৌ জগ নিবাস মানে তেওঁ আকৌ সেইখন জগততে নিবাস কৰি আছে। অৰ্থাৎ তুমি জীৱ অংশে তুমি গাৱে গাৱে প্ৰৱেশ কৰিছে ভগৱন্তই। সমস্ত জগতৰ আপোনালোকে মহাপুৰুষ মাধৱদেৱৰ এটা বৰগীতত পাইছে, অগ নগ জগ। অগ নগ জগত এৰি কায়া বুলি কৈছে ভগৱন্তৰ। কায়া অগ যাৰ গতি নাই, নগ যি গতি নকৰে, জগ যি জন্ম হৈ গতি কৰে। এই তিনি প্ৰকাৰ মানে জগতত আছে, যি যাৰ গতি নাই, সূৰ্যৰ অপদাৰ্থ বিলাক। সি মানে সিহঁতে মানে একে জেগাতে ৰৈ থাকে, শিল এইবিলাক, তাতো হেনো ঈশ্বৰ আছে। তাৰপৰি আকৌ যিবিলাকে গতি মানে অগ যাৰ গতি নাই, সেইটো হল উদ্ভিদ বিলাক। তেওঁলোকে একে জেগাতে ৰৈ থাকে। তেওঁলোক কিন্তু তেওঁলোকৰ মানে শৰীৰত তেওঁলোকৰ তাত জীৱ নথকা নহয়, আছে। আৰু আনবিলাক গতি কৰে, অৰ্থাৎ ভ্ৰমণ কৰি ফুৰে, খোজকাঢ়ি যাব পাৰে বা চাৰিটা ঠেঙৰ হওক কেইটা ঠেঙৰ ভিতৰত খোজকাঢ়িব পাৰে। এনেকে এই জীৱ জগত যিমান আছে, এই সমস্ত জীৱ জগতৰ তেওঁৱে প্ৰকৃত জীৱৰ গৰাকী, অৰ্থাৎ তেওঁৰ অংশ জীৱ আহি সমস্তত দেহে দেহে প্ৰৱেশ কৰিছে। আকৌ এই জগতৰ সেই তাৰো কাৰণ তেওঁৱেই। এই বিশ্ব জগতখন যে আমি দেখিছো, স্থাৱৰ যিমান বিলাক আছে, সেই সমস্ত বিলাক চৰাচৰ জগতখনৰ মূল কাৰণ তেওঁৱেই জগতখনৰ মূল কাৰণ। গতিকে আমাৰ আপোনাৰ সেই শিৱই যে স্তুতি কৰিছে, নমো নমো মাধৱ বিধিৰ বিধেত, তাত তুমি জগতৰ গতি মতি পিতা মাতা। গতিকে তুমি পৰমাত্মা জগতৰ বিষয়ে একো বস্তু নোহিকে তোমাৰ ব্যক্তিগত, তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ। তুমি জগতৰ, তুমি এই কাৰ্য আৰু তুমি এই কাৰণ, তোমাৰ পৰাই সমাজখন সৃষ্টি হৈছে। সেইকাৰণে তেওঁ জগতখনৰ কাৰণ, তেওঁৰ পৰাই গোটেই জগতখন সৃষ্টি হৈছে। মায়ে গোলক কালে গোলক জীৱই বিলাকে সমস্ত সৃষ্টিৰ মূল সত্তা হৈছে জগতৰ কাৰণ নাৰায়ণ। আৰু জগ নিবাস, আকৌ জগততে তেওঁ বাস কৰি আছে। তোমাৰ পৰাই জগতখন হৈছে, তুমি জীৱ অংশে সমস্ততে প্ৰৱেশ কৰিছা, আকৌ তুমি সমস্ততে নিবাসো কৰি আছা। অৰ্থাৎ তোমাৰ পৰাই সৃষ্টি হৈছে, অৰ্থাৎ তুমি আছা। মানে আপোনাৰ এটা মকৰাৰ লগত সেইকাৰণে এই কথাটো তত্ত্বটো আপোনাৰ উপনিষদত তুলনা কৰিছে। মকৰাটো মুখৰ পৰা লেলেটি উলিয়াই প্ৰকাণ্ড জালখন তৈয়াৰ কৰে। জালখনৰ স্ৰষ্টা মকৰাটো। আকৌ সেই মকৰাটো আহি জালখনৰ কোনোবা এটা স্থানত অৱস্থান কৰি পোক পৰুৱা পৰিলে খাম বুলি তাত অৱস্থান কৰি থাকে, অৰ্থাৎ তেওঁ নিবাস, তাতো বাস কৰিলে। আকৌ সেই প্ৰকাণ্ড জালখন তেওঁৱে আকৌ সেই কাৰ্য শেষৰ পাছত আকৌ মুখেৰে ঘূৰাই, যেনেকৈ জাল পাতিয়া মকৰাই দুনাই দিলে, আকৌ দুনাই আকৌ গিলি লৈ পেলাই তেওঁ আকৌ গুচি যাব, নতুন বেলেগ জেগাত জাল পাতিব। এইদৰে চৰাচৰ জগতখন প্ৰভু ভগৱন্তই মানে তেওঁৰ নিজৰ পৰাই মুখৰ শৰীৰৰ পৰা উলিয়াই পেলাই সৃষ্টি কৰিছে, আৰু তাৰ পাছত তেওঁৱেই তাত আকৌ নিজে তাত আহি অৱস্থান কৰি আছে। সেইকাৰণে মানে এই সমস্ত কাৰণৰ মূল কাৰণ প্ৰভু ভগৱন্ত, সেইকাৰণে তেওঁ জয় দিছে। ইয়াত জয় বুলি কৈছে, জয়ে জগ জীৱ, আকৌ জয়তি জগ নিবাস। গতিকে তুমি জগততো নিবাস কৰি আছা। তোমাৰ ভকতি ৰসে মুকুতিকো কৰে বহু পৰিহাস। গতিকে তুমি মানে জগতত তুমি আছা, সৰ্ব জগতত ব্যাপক ৰূপে আছা। তুমি আত্মাৰূপে জীৱ জগতত আছা, তুমি জগতৰ কাৰণ। এতেকে তোমাক যিসকলে ভকতি কৰে, তুমি একমাত্ৰ সত্য মানে শুদ্ধ ব্ৰহ্ম তত্ত্ব বস্তু বুলি, পৰমাত্মা তত্ত্ব বুলি যিসকলে তোমাক ভকতি কৰে, তোমাক ভকতি কৰিছে, তেওঁলোকৰ ভকতিত যিটো ৰস লাভ কৰিব, যিটো আনন্দ ৰস লাভ কৰিব, আনন্দ ৰসেৰে তেওঁলোকক ইমানেই আনন্দিত দিব যে তেওঁলোকে এই যিটো মুকুতি, অৰ্থাৎ ভকতি কৰিলে মুকুতি পাব, তেওঁলোকে মুকুতিকো মানে পৰিহাসে কৰে। সেইকাৰণে মুকুতিটো তেওঁলোকে নালাগে, মুকুতি ললে আমাৰ শেষ হৈ যাব যেন, ভকতিটো এনেকুৱা ভাবে যে ভকতি আনন্দ ৰসটো যেন মুকুতি পোৱাৰ লগে লগে শেষ। সেইকাৰণে মানে যেনেকৈ ল'ৰা এটা ছোৱালীজনীয়ে ভাল পাই আছে, ভাল পাই থকাতে যিটো তেওঁলোকৰ প্ৰেম আছে, সেই প্ৰেমটো বিয়াৰ লগে লগে তেওঁলোকৰ প্ৰেমটো
মানে আকৌ সাংসাৰিক জীৱনলৈ পৰিৱৰ্তন হৈ যাব। ঠিক তেনেকৈ মুকুতিটোৱে যেতিয়া শেষ হৈ যাব, মুকুতি পাই যাবগৈ, মুকুতি পালে যে ভকতি আনন্দ ৰসটো তাত আৰু নাথাকে। সেইকাৰণে ভকতি আনন্দ ৰসটো পাই থাকিবলৈ হলে মুকুতি পাবলৈ তেওঁলোকে নিবিচাৰে। মুকুতি সেইকাৰণে মুকুতিক পৰিহাস কৰে, অৱজ্ঞা কৰে, মুকুতিৰ পিছে পিছে তেওঁলোকৰ ঘূৰি ফুৰে। মানে পঞ্চ প্ৰকাৰ মুকুতি হেনো মুকলৈ বাপু বুলি কয় অন্ত কাকতি, কিন্তু তেওঁলোকে পৰিহাস কৰে, মানে পিছৰ পাছে গৈ থাকে যে মুকুতি নহলেও হব, মুকুতি আমাক নালাগে, আমি ভগৱন্তৰ আনন্দময় ৰসত মজি আছো, ভকতি ৰসত, এইদে বুলি তেওঁলোকে মুকুতিক হেনো বহু পৰিমাণে পৰিহাসহে কৰে, অৱজ্ঞা কৰে। পৰিহাস কৰা মানে অৱজ্ঞা কৰে, গুৰুত্ব নিদিয়ে। মুকুতিয়ে মুখ লোৱা বুলি কলেও তেওঁলোকে লব নোখোজে। এইটোকে কৈছে যে সমস্ত জগতত থকা হৰি বিৰাজমান হৈ আছে, তেওঁৱেই জগজীৱ, সমস্ত জীৱৰ কাৰণ, জগতৰো কাৰণ। গতিকে সেইজন পৰম ঈশ্বৰ, পৰম পুৰুষ, পৰমাত্মাক যিসকলে তোমাৰ প্ৰভু তোমাক যিজনে আমি যিসকলে কৰিছে, সেই ভকতি ৰসৰ আনন্দত মজি আছে, তেওঁলোকে মুকুতিকো মানে পৰিহাস কৰে, অৰ্থাৎ মুকুতিকো অৱজ্ঞা কৰে, মুকুতিৰ প্ৰতিও কোনো গুৰুত্ব নিদিয়ে। সেই তথ্যটো ইয়াত নামৰ মহিমা দেখুৱাইছে যে নামৰ ৰসত, নাম ৰস মুকুতিতকৈও বেছি, মুকুতি লভাৰকৈও যেন হৰি নামত মজি থকাটোহে প্ৰকৃততে ভকতসকলে বিচাৰে। ইয়াতে তাকেটো কথাকে গুৰুত্ব দিয়া হৈছে। কৃষ্ণ বাপ যাওকচোন পিছৰ ঘোষালে। মাধৱ কৃষ্ণ কৃষ্ণ। কৃষ্ণ নামইতো পৰম মংগল, যাৰ থাকে বাক্যত, সিটো পুৰুষৰ ভস্ম হৈয়া যায়, মহাপাপ কোটি হত, মহাপাপ কোটি হত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ নামৰ মহিমাটো ইয়াত কৈছে যে কৃষ্ণৰ নাম ইটো পৰম মংগল, যাহাৰ থাকে বাক্যত। আমাৰ কৃষ্ণ নাম যাৰ সৰ্বক্ষণতে বাক্যত থাকে, কথাই প্ৰতি বাক্যত ওলাই, কিবা এটা কথা কলে অন্তত কৃষ্ণ শব্দটো ওলাই থাকে, সেইটো হেনো তেওঁৰ কাৰণে পৰম মংগলময় কথা। কাৰণ কৃষ্ণৰ নামটোকে পৰম মংগলময় বুলি কৈছে। আপোনাৰ সবে কৃষ্ণ নামৰ মহিমাটো পাইছেই, যেতিয়া মানে অৰ্জুনে ভগৱন্তৰ কৃষ্ণৰ নামৰ মহিমাবিলাক কৈ আছিল, দুটা নামৰ মহিমা শেষত কলেগৈ যে মঙ্গল দুগুটি নাম, এক হৰি এক ৰাম, স্মৰে আকৌ মহাপাপী হৈ, 60,00,000 কোটি জন্মে যত পাপ কৰি আছে, সবাৰো মুণ্ডত লাগে জুই। তেতিয়া 60,00,000 কোটি জন্ম কৰিলে। তাৰ পাছত ঘূৰাই আকৌ ভগৱন্ত কৃষ্ণ অৰ্জুনে সুধিলে, প্ৰভু তোমাৰ যে কৃষ্ণ নামটোৰ মহিমা দেখোন নকলা। তেতিয়া ভগৱন্তই কৈছে যে কৃষ্ণ নামৰ মহিমা মই নিজেই নাজানো, ইমানেই মহিমা, ইয়াৰেই মংগল, ইমানেই ইয়াৰ গুণ যে ইয়াক কৈ মই শেষ কৰিব নোৱাৰো। ইয়াক পৰম মংগলময় নাম। এতেকে সেই নামৰ তথাপিতো তুমি সুধিছা, এতিয়া সীমা এটা দি সুধা যে কৃষ্ণ কৃষ্ণ যিজনে সুমৰে, তেওঁ মহাসৰ্ব কোটি পাতেক হৰণ কৰে। সেইকাৰণে ইয়াত এটা মহাপাপ কোটি শত শব্দটো প্ৰয়োগ কৰিছে। কোটি শত মানে 100 কোটি, 100 কোটি মহাপাপ হৰণ কৰে। 100 কোটি মানে কোটি সংখ্যাটোৱে বৰ ডাঙৰ সংখ্যা। এতেকে তেওঁ যিমান পাপ পূৰ্বৰ পৰা সঞ্চিত পাপ আছিল, সেই সমস্ত পাপ কৃষ্ণৰ নাম লোৱাৰ লগে লগে সমস্ত নাইকিয়া হৈ গুচি যায়। এনেও আপোনালোকে নামঘোষাটো পাই গৈছে আগতেই, যে কৃষ্ণ যিজনে মানে কৃষ্ণ নাম দিব্য সহস্ৰক নামত 3 বাৰ পঢ়ি পাৱে যিটো ফল, 1 বাৰ কৃষ্ণ নামৰ উচ্চাৰিলে পাৱে ফলসকল। দিব্য সহস্ৰক মানে সহস্ৰ নাম 3 বাৰ পঢ়ি পেলাই যিটো ফল পায়, মানে সহস্ৰ নাম 3 বাৰ পঢ়ি যিটো ফল পায়, 1 বাৰ কৃষ্ণ নাম উচ্চাৰিলে তাৰ সমস্ত ফল পোৱা যায়। কৃষ্ণ নামৰ মহিমা কিমান বেছি হ'ব পাৰে। তেনেহেন পৰম মংগলময় কৃষ্ণ নাম যিসকলে যাৰ মুখত সদায় আছে, সদায় মুখত কৃষ্ণ নামটো লৈ আছে, তেওঁ স্বভাৱতে আহক বা অভ্যাসতে আহক, যদি লৈ থাকিব পাৰিছে, তেওঁ বাক্যত যদি কৃষ্ণ নামটো আহিছে, তেতিয়াহ'লে তেওঁ বৰ সৌভাগ্যৱান মানুহ, তেওঁ পৰম মংগলময় লোক।
কাৰণ তেওঁ সেই নামৰ যোগেদি তেওঁ নিজৰটোতো মানে সমস্ত পাপ নষ্ট হবই, আনকি সেই সমাজত থকা সমস্ত পাপো, চাৰিওফালে বাহিৰলৈ থকা পাপো তেওঁ সেই সিটো পুৰুষৰ মানে ইয়াৰ জীৱাত্মাই কৈছে, আমাৰ যিটো হৃদয়ত পৰমাত্মাৰ অংশ জীৱাত্মা আছে, তাক ইয়াত পুৰুষ শব্দটো কৈছে। পুৰুষ শব্দে এটা থাকৰ সুতি আহি সেইটো জীৱকক পায় পুৰুষ বুলিয়া। পুৰুষ শব্দটা মতা মানুহক কোৱা নাই। সেই পুৰুষ সত্তাৰ পূৰ্বৰ পৰা সঞ্চিত যিমানবোৰ পাপ বাসনা আছিল, সেই পাপ বাসনা এবাৰ কৃষ্ণ নাম লোৱাৰ লগে লগে সমস্তখিনি তৎমুহূৰ্ততে ভস্ম হৈ গুচি যাব। হয়তো কোনোবাই হয়তো ক'ব পাৰে যে কৃষ্ণ নামটো কেনেকে ইমান পঢ়া হ'ল, তেওঁ অনেক জন্ম থকা পাপবোৰ তৎমুহূৰ্ততে এবাৰ নাম ললে কেনেকে মানে কোটি কোটি জন্মৰ পাপ শেষ হৈ যাব, সেইটো এটা প্ৰশ্ন হ'ব পাৰে। তাৰ উত্তৰটো ভগৱন্তই কৈ দিছে যে যেনেকৈ মানে এটা কোঠাত যদি বা এটা ঘৰত যদি বহু হেজাৰ বছৰ ধৰি বন্ধ কৰি থৈ দিয়া যায়, তেতিয়াহ'লে তাত বহুত দিন চাকি জ্বলাই থাকিব দৰকাৰ নাই। এবাৰ এটা লেম্প বা চাকি জ্বলাই দিয়াৰ লগে লগেই তাৰ পূৰ্বৰ বহু হেজাৰ বছৰ থকা অন্ধকাৰ খিনি নাইকিয়া হৈ যায়। ঠিক তেনেকৈ পাপো তেনেকুৱা বস্তু, ঈশ্বৰৰ নাম কৃষ্ণ নাম লোৱাৰ লগে লগে কোটি কোটি জন্মৰ পাপ তৎমুহূৰ্ততে শেষ হৈ ভস্ম হৈ গুচি যায়, তেওঁ পবিত্ৰ হৈ পৰিব। কিন্তু এতিয়া আমাৰ ঘটনাটো কি হয় যে আমিতো কৃষ্ণ নাম লৈয়ে আছো। কোনোবাই ক'ব পাৰে যে আমিতো ৰাম কৃষ্ণ বুলিয়ে থাকো, সকামে হাতীয়ে গোটেইখন কৃষ্ণময়ে গাই থাকো দেখোন, ইজনক দেখিলেও কৃষ্ণ বুলি কওঁ, সিজনক দেখিলেও কৃষ্ণ। হয়, সেইটো আমাৰ পাপবোৰ ক্ষয় হৈছে নোহোৱাকে থকা নাই, পাপবোৰ ক্ষয় হৈছে। কিন্তু আমি কেনে ভাৱে লৈছো, হৃদয়ৰ ভাৱটো কিমান পৰিষ্কাৰ কিমান শুদ্ধ তাৰ ওপৰতো নিৰ্ভৰ কৰিব। লগে লগে তাৰ পাছতে আমি আকৌ কি কৰিছো, কেনে আচৰণ কৰিছো, তাৰ আকৌ পাপটো সোমাই যায় নহয়। আপুনি নাম লোৱাৰ লগে লগে পাপটো নাইকিয়া হৈ গ'ল, ঠিকে আছে, খালী হৈ গ'ল, পাপ নাই। কিন্তু তাৰ পাছতে আমি এনেকুৱা আকৌ কাম আৰম্ভ কৰি দিলো যে যিবোৰ কামত আকৌ আমাৰ পাপ অভ্যন্তৰ হৈ গুচি গ'ল। সেইকাৰণে এই নামটোৰ ক্ৰিয়া শেষ মুহূৰ্তত অত্যন্ত বেছি হয়। যেতিয়া মানুহ মৃত্যুৰ শেষ নিশ্বাসত কৃষ্ণই বোলক, ৰাম বোলক, হৰি বোলক, নাৰায়ণে বোলক পোৱাৰ লগে লগে তেওঁ সমস্ত সেই মুহূৰ্তলৈকে যিমানবোৰ পাপ তেওঁ আছিল সমস্ত পাপ ভস্ম হৈ গুচি গ'ল। সেইকাৰণে তেওঁ পুণ্যশীল হৈ গ'ল আৰু তেওঁক তেতিয়া যমদূতে নিব পৰা সামৰ্থ্য নাথাকে, কাৰণ পাপীকহে যমদূতে নিব নোৱাৰা হৈ যায়, কাৰণ নতুনকে তেওঁ পাপ আৰু নপঢ়িছিল। সেইটো কথাটো তেতিয়াই মানে সেই মানে চাৰি সিদ্ধই যমদূত কেইটাক বুজাই দিছিল অজামিলৰ ক্ষেত্ৰতে, যে এওঁলোকে যেতিয়া মৰিবৰ বেলাত নাৰায়ণ বুলিলে, তেতিয়া এওঁ আগলে এতিয়ালৈকে যিমানবোৰ বেয়া কাম পাপ কৰিছিল সমস্ত শেষ হৈ গুচি গ'ল। পুনৰ তেওঁ আৰু পাপ হোৱাৰ সুবিধা নাই, সেইকাৰণে তেওঁ আৰু পবিত্ৰ হল। তেওঁক আমি সেইকাৰণে তোমালোকৰ হাতৰ পৰা এৰুৱাই দিলো। গতিকে এতিয়াও তেনেকুৱাই কি আমাৰ খালি এতিয়া আমি নাম লৈ আছো যদিও তাৰ পাছতে যে নামৰ পৰা আহি আমাৰ ভাৱ ভংগী চিন্তা চৰ্চা ব্যৱহাৰ পাতি কথা বতৰা আমি সংসাৰত সোমাই পৰো। আমি ওলাই আহি ঘৰৰ চিন্তাত পৰিলো, ক'ত কেনেকে কাৰ লগত কি ভাল, কাৰোবাক বেয়াকে ভাবিলো, কাৰোবাক বেয়াকে কলো, আকৌ তাৰ পিছত আকৌ নিজৰ ধন টকা পইচাৰ চিন্তাত মৰিলো, ল'ৰা ছোৱালীৰ চিন্তাত মৰিলো, বিষয় ভাষণাত সোমাই পৰিলো। এটি কৰোতে কৰোতে ভাৱ বিলাক আকৌ কুলসিত হৈ যায়, গৈ 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 আকৌ ভাৱ বিলাক গৈ পেলাই আকৌ আহি পাপৰ বা সোমাই পৰে, পাপ বিলাক সোমাই পৰে। সেইকাৰণে আমাৰ পাপ শেষো হৈ থাকে আকৌ আহিও থাকে। সেইকাৰণে আমি নাম লৈ থাকিলে আমাৰ লাভ সেইটোৱে যে আমি সেই সময়লৈকে অহা পাপবোৰ শেষ হব, তাৰ পাছত আকৌ নতুন পাপ আহিলো, আকৌ যদি নাম লৈ থাকো তেতিয়াহ'লে আমাৰ পাপবোৰ শেষ হৈ থাকিব, আৰু সেইদৰে পাপৰ ভাণ্ডাৰটো সঞ্চিত পাপটো কমি যাব। তেতিয়া পাপে বেছিকে জমা হৈ থাকিবলৈ নিবিচাৰে। আমাৰ যদি আমি বহুদিন যদি নাম নলওঁ তেতিয়াহ'লে আমাৰ পাপটো সঞ্চিত হৈ যাব, তেতিয়া আমি তাক ক্ষয় কৰাটো বৰ জটিল হৈ পৰিব। মানে কি হব, তেতিয়া নাম হয়তো নাম লবলৈকে মন নাযাব আপোনাৰ, নামলৈ আনি, কাৰণ পাপে আপোনাক এনেকুৱা ধৰণে মানে মন হতাই ৰাখিব যাতে আপুনি নাম নলয়, নাম লবলৈ মন নাহিবই বা সুবিধাই নাপাব সেইটো। সেইকাৰণে আমি যদি নাম লৈ থাকো সেই পাপৰ সঞ্চিত হোৱাৰ যিটো সুবিধা, সেই সুবিধাটো পাপে নাপাব। সেইকাৰণে আমি যিমান পাৰো যেতিয়াই সুবিধা পাওঁ, সময় সুবিধা পালে ঈশ্বৰৰ নাম ৰামকৃষ্ণ হৰি নাম লোৱাৰ চেষ্টা কৰিব লাগে। কাৰণ পাপ বৰ ভয়ানক বস্তু। আগতে দেখিছে মহানন্দ হাতীৰ লগত তুলনা কৰিছে, বিশাল হাতীৰ লগত তুলনা কৰিছে। ই এবাৰ হৃদয়ত প্ৰৱেশ কৰিলে ই ওলাই কেতিয়াও নাযায়। সেইকাৰণে আমি নামৰ প্ৰতি গুৰুত্ব দিব লাগে। এয়া হৈছে মহাপুৰুষ মাধৱদেৱে আমাৰ প্ৰতি নামৰ মহিমাৰ এটা আহ্বান জনাইছে। কৃষ্ণ বাপ যাওকচোন পিছৰ শাৰীলে। পৰম উজ্জ্বল হৰি নাম ৰত্ন
কণ্ঠত যিটো পিন্ধা তাহাৰ পুৰুষ যতে আশ্ৰয় সৱাকো শোভা কৰ সৱাকো শোভা কৰ কৃষ্ণ 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 কৃষ্ণ। এতেকে ইয়াত হৰিনামক উজ্জ্বল ৰত্নৰ লগত তুলনা কৰিছে। ৰত্ন মানে মূল্যৱান যিটো ধাতু, সেইবিলাকক ৰত্ন কয়। নৱৰত্নৰ ভিতৰত সোণৰ পৰা আৰম্ভ হৈছে, সেয়া আদি কৰি আপোনালোকে পাইছেই, মৰকত আদি কৰি এইবিলাক আছে। এই আমাৰ নামঘোষাত তেনেকুৱা বহুতো ৰত্নৰ কথা উল্লেখ আছে, মুকুতাৰ কথা উল্লেখ আছে। মানে সেইবিলাক ৰত্ন, নৱৰত্নৰ কথা। গতিকে ৰত্নবিলাক উজ্জ্বল, বিশেষকৈ মুকুতাবিলাকো ৰত্নৰে, সেইবিলাক মানে নিজে প্ৰকাশিত হৈ থাকে। আমাৰ আপোনালোকে নামঘোষাত প্ৰথমতেই এটা কথা পাইছে যে মুক্তিটো নিষ্ক্ৰিয় যিটো সেই ভকত অকণমৰ অসমৰ মাগুহু মকতি সমস্ত মস্তকৰ মণি নিজ ভকতৰ অৱশ্য ভঞ্জীৱদেৱ যদুপতি। এতিয়া মণিৰ লগত তুলনা কৰিছে। এটা মণি বা এটা প্ৰদীপ, দুটাৰ মাজত এটা পাৰ্থক্য আছে। যে আপুনি প্ৰদীপটো বা চাকি গছত আপুনি তেল লাগিল, শলিতা লাগিল, এটা পাত্ৰ লাগিল, আকৌ কাঠিয়ে জুই লগাই দিলে, তেতিয়া সি তেল শেষ হলেও নুমাই থাকিব, শলিতা সৰু হৈ গলেও নুমাই থাকিব, বা বতাহ চতাহ নুমাই থকা ভয় আছে। কিন্তু মণিটো, উজ্জ্বল মণিটো এনেকুৱা এটা বস্তু, সি তাক তেলো নালাগে, শলিতাও নালাগে, একো নালাগে, সি নিজেই প্ৰজ্বলিত হৈ চাৰিওফালে পোহৰ কৰি থাকে মুকুতাটো। সেইকাৰণে সেই মুকুতাৰ যিটো শিকাৰৰ লগত তুলনা কৰিছে, ভগৱন্ত ঠিক তেনেকুৱা সদৃশ। তেওঁ স্বয়ং প্ৰজ্বলিত আনকো প্ৰকাশ কৰিব পাৰে, নিজেও প্ৰকাশিত আনকো প্ৰকাশ কৰিব পাৰে। মণিটোৱে নিজেও প্ৰকাশিত, নিজেও মানুহে দেখিব, যেনেকৈ শ্যামন্ত মণিটো মানে নিজেও চব প্ৰকাশিত হৈ থাকে আৰু আনকো প্ৰকাশ কৰিব পাৰে। সেইদৰে এই ৰাম নাম বা হৰি নাম বস্তুটো এটা তেনেকুৱা উজ্জ্বল ৰত্নৰ লগত তুলনা কৰিছে, যিটো নিজেই প্ৰজ্বলিত হৈ থাকে, ধুনীয়া উজ্জ্বল হৈ থাকে। দূৰৰ পৰাই তাক আপুনি দেখিব, আৰু সি নিজেও প্ৰকাশিত, আশে পাশে থকা ঠাইকনো সি প্ৰকাশিত কৰি ৰাখে। এতেকে হৰি নামক ইয়াত তেনেকুৱা এটা উজ্জ্বল ৰত্নৰ লগত তুলনা কৰিছে, যিজনে তেনেকুৱা হৰিনাম কণ্ঠত যিজনে পিন্ধিছে। কণ্ঠতনো পিন্ধি নাম হৰিটো পিন্ধি থাকিব পাৰিব, নোৱাৰিলে লব লাগিব। আমাৰ কণ্ঠত বোলে কণ্ঠত ঈশ্বৰৰ নাম, কণ্ঠলগ্ন বস্তুকো সাক্ষাৎ, কণ্ঠত পিন্ধিত আমি মণি ওলোমাই লব পাৰো, সেইটো এটা বেলেগ কথা। কিন্তু ইয়াত আমাৰ কণ্ঠত সদায় ৰাম নাম বা হৰি নাম যদি আহি থকাটোকে, সেইটোকে ইয়াত কণ্ঠত পিন্ধাৰ কথা কৈছে। যদি আমি হৰি নামটো কণ্ঠত প্ৰবাহিত হৈ থাকে, আহি থাকে, স্বভাৱতে আহি থাকে, তেতিয়া সেইজনে যদি সদায় লৈ থাকে, হৰিয়েই বোলক, কৃষ্ণই বোলক, ৰামেই বোলক, তেতিয়াহলে তেওঁ উজ্জ্বল ৰত্ন সদৃশ হৈ সমাজত শোভা কৰি থাকিব। তেওঁ নিজেই ধুনীয়াকৈ চাৰিওফালে প্ৰকাশিত হৈ থাকিব। কাৰণ ঈশ্বৰৰ নামে কি কৰে, নাম কেইবাবিধ ধৰণে লোৱা কথা আছে। নামত এটা আনন্দ মুখখনত প্ৰকাশ পায়। মানুহ এজনৰ আপুনি চাব যে আমাৰ এই শৰীৰৰ পৰা পৰ্যন্তি মধ্যমা বক্ষৰী এটা শব্দ যেতিয়া নাম হৃদয়ৰ মাজৰ পৰা ওলাই আহিব, এইটো পৰাস্থানৰ পৰা ওলাই আহিব। তাৰপিছত পৰ্যন্তি মানে নাভিচক্ৰত পৰ্যন্তি হয়। এতিয়া মুখত সেইটো প্ৰকাশ হৈ যায়, মুখৰ জুতিত দেখা পোৱা যায়, আৰু লগে লগে সেই নামটো এতিয়া হৃদয়লৈ আহিব। তাৰ পাছত গৈ পেলাই সি বক্ষৰ অৰ্থাৎ মানে কণ্ঠদিত প্ৰকাশ হৈ যায়, কণ্ঠক বক্ষৰী বুলিও কোৱা হয়। এতিয়া তাৰ মাজতে শব্দটো এটা ৰূপ লৈ পেলাই বাহিৰলৈ ওলাই যায়। এতিয়া আমি যদি সেই তেনেকৈ নাম লোৱাৰ এটা স্বভাৱগত হেৰি কৰি লব পাৰো, তেতিয়াহলে সেই নাম যি কণ্ঠত আহি থাকে স্বভাৱতে, অন্য কাম কৰিলেও যদি আহি থাকে, অন্য ঠাইত ফুৰিলেও যদি আহি থাকে, তেতিয়াহলে সেইটো হলে আপুনি বৰ ধুনীয়া হৈ থাকিব। কাৰণ মনত বেদনা নাথাকিলে মানুহটো শোভা কৰে। আমাক মানে কোঙা কৰি ৰাখে, দুখ বেদনা, কাৰোবাক ধাৰ দিবলৈ আছে, পইচা দিবলৈ আছে, কোনোবাই বেয়া ব্যৱহাৰ কৰিলে, কোনোবাই কিবা কৰিলে, এই ধন টকা পইচা মানে এইবোৰ দিবলৈ থাকে, ঘৰত দুখ বেজাৰ কাৰোবাৰ থাকে, ৰোগ ব্যাধি থাকে, তেতিয়াহলে আমাৰ শৰীৰটোত মুখখনতে গম পাই যায়, মুখমণ্ডল চালেই মানুহে গম পাই যায় যে তেওঁৰ মুখত বেজাৰ আছে। আৰু আনন্দৰ পৰিৱেশ হলে মুখত দেখিলে গম পাই যায় তেওঁ মুখত এটা আনন্দৰ পৰিৱেশ আছে, যেন হৃদয়ত কোনো তেওঁৰ বেজাৰ নাই।
সেইকাৰণে ঈশ্বৰৰ নাম লৈ থকা মানুহজনৰ মুখমণ্ডলত সেইটো প্ৰকাশিত হৈ যায়, জ্যোতিমান হৈ যায়, তেওঁ দেখিবলৈ ধুনীয়া হৈ যায়, তেওঁ প্ৰকাশিত হয়। তেওঁতো সেই ঈশ্বৰৰ নাম লৈ থাকিলে তেওঁ দেখিবলৈ ধুনীয়া হবই, আৰু লগে লগে তেওঁ যিমান পুৰুষ আছে চবকে সভা কৰে। পুৰুষ মানে তেওঁ জানে নহয় এজন এজন পুৰুষ কাক বোলে। এই পীড়িবিলাকক পুৰুষ বুলি কয়। মানে আমাৰ আগত বহু লোক ইতিমধ্যে সংসাৰে আমাৰ পিতৃ মাতৃ কৰি পাই ধৰি আগলৈকে সকলোৱে সংসাৰে গৈছেগৈ, বা পাছতো আমাৰ বহুত পীড়ি আছে, বা আমাৰ পিতৃ মাতৃ কুলতো বহুত, পিতৃকুলতো আছে, মাতৃকুলতো আছে। পিতৃ মাতৃকুলে যতেক পুৰুষৰ নৰকত আছে পৰি, পৈত্য পুত্ৰ হৈ ভকতি কৰন্তে স্বৰ্গক কৰাই গতি। এতেকে পিতৃ মাতৃ কুলত থকা সমস্ত পুৰুষৰ কথা কৈছে, সমস্ততে সভা কৰিব আপোনাৰ। কাৰণ এইবিলাক আমাৰ লগত দেহৰ এটা সম্পৰ্ক থাকে। আপোনালোকে সপিণ্ডি সম্বন্ধত দেখিছে যে দেহৰ লগত যিটো সম্পৰ্ক থাকে, দেহত 3 প্ৰকাৰ যেনেকে সম্পৰ্ক আছে, ৰক্তৰ সম্পৰ্ক, অৰ্ধৰক্ত সম্পৰ্ক, ৰিলেশ্যন কওঁ, বা মাংসৰ সম্পৰ্ক, এনেকে কেইবাবিধো সম্পৰ্ক থাকে। সেই সম্পৰ্কত থকা লোকসকলৰ লগত আমাৰ দৈহিক যেনেকৈ আছে তেনেকৈ আত্মিক সম্পৰ্ক আছে। আত্মিক সম্পৰ্ক সেইকাৰণে পুৰুষৰ সম্পৰ্ক বুলি কোৱা হয়। সেই পুৰুষ বিলাক যিমান আছে সেই সমস্ত লোকেই আনন্দ পায়। মানে আমাৰ এটা সংস্কৃতত কৈছে যে ইয়াত যদি কোনোবা এজন ভকতে যদি ঈশ্বৰৰ নাম লয়, তেওঁলোকৰ আগত থকা পিতৃপুৰুষসকলে হেনো আনন্দত বাকে নাচিবলৈ ধৰে। মানে আস্ফুটন্তি নৃত্যন্তি স্বপ্ৰীতম মহা বৈষ্ণৱ অস্মাত কুলে জাত জনসন্ত হৈছে। বৈষ্ণৱ এজন আমাৰ বংশত জন্ম লাগি লাভ কৰিছে, গতিকে তেওঁ আমাক হৰি নামেৰে পিণ্ড দিব থাকে, আমি গতি পাম। সেইদে বুলি তেওঁলোকে ইয়াত যদি কোনোবা এজন লোকে ঈশ্বৰৰ নাম লয়, তেওঁলোকৰ উপৰি পুৰুষ যিমান আছিল সেই সকলো আনন্দত আত্মাৰ হৈ যায়। আপুনি ঈশ্বৰৰ নাম ললে তেওঁলোকে এনেই গতি পালে। সেইকাৰণে আমাৰ হৰি নাম যাৰ কণ্ঠত থাকে তেওঁতো সমাজত সৌভাগ কৰিবই, সকলোৰে প্ৰশংসনীয় হবই, তেওঁ ধুনীয়া লাগিবই, মনত বেজাৰ নাথাকিবই, দুখ দৈন্য একো নাথাকিবই, তেওঁ সমস্ত ৰোগ ব্যাধি নিৰাময় হবই, এইটো খাটাঙেই। লগতে তেওঁ যিমান পুৰুষ আছিল আছে এই সমস্তৰে তাৰমানে উজ্জ্বল হৈ পেলাই সমাজত জিলিকি পৰিব। কাৰণ তাতে কৈছে নহয়, স্বৰ্গবাসীখনে বৰকতে ফুৰে, অনেক আনন্দ কৰি। সেই স্বৰ্গবাসীক কয়গে পিতাম্বক সকলে, ৰেখৰে স্বৰ্গবাসী, এই স্বৰ্গবাসী কোন, তহঁতে কি বাহাদুৰি কৰিছ? আমি চাওচোন, আমাৰ সুপুত্ৰৰ বলত আমি স্বৰ্গলৈ আহিছো, এতিয়া দধি দিগ্ধ মধুৰ ধাৰাই বহয় পিতৃপ্ৰিয় পেট ভৰি, আমি খাবলৈ পাইছো, আমি আনন্দ কৰিবলৈ পাইছো। চোৱাচোন, সুপুত্ৰৰ বলতহে এইটো সম্ভৱ হৈছে। এই বুলি তেওঁলোকে তাত অটহাস্য কৰি আনন্দত নাচে। স্বৰ্গবাসীৰ লোকসকলক তেওঁলোকে মানে সৎ পুত্ৰই হৰিনাম কীৰ্তন কৰাৰ যিটো লাভ, সেই লাভটো তেওঁলোকে পোৱাৰ পাছত স্বৰ্গবাসীৰ লোকসকলক তেওঁলোকে নিজৰ হেৰিটো প্ৰকাশ কৰে। সেইকাৰণে এয়া ঈশ্বৰৰ নাম ললে অকল আমাৰেই নহয়, আমি লৈছো, মৰাৰ লগে লগে আমাৰ সমস্ত পূৰ্বপুৰুষক আদি কৰি যিমান আছে সমস্তই পৰম শান্তি পাব, উজ্জ্বল হব। আন মানুহৰ ওচৰতো তেওঁলোকে নিজৰ যিখিনি তেওঁলোকৰ কৰবাত যদি নৰকতো পৰি আছিল বা অন্য জেগালৈকো গৈছিল, তেওঁলোকে তাৰ পৰা কিন্তু সেই মানে উদ্ধগতি গুচি যাব পাৰিব। সেইকাৰণে আমাক মাধৱ পুৰুষে কৈছে যে আমি হৰি নাম কীৰ্তন স্বভাৱ ভল্য যাৰ, শিও ভল্য হৰিৰ হৰিও ভল্য তাৰ। এতেকে হৰি নামটো আমি স্বভাৱ সিদ্ধ কৰি কণ্ঠত লোৱাৰ, পিন্ধি ৰখাৰ চেষ্টা কৰিব লাগে। যেতিয়া তেতিয়া সুবিধা পালে, ভকত পালে বা অন্য ঘৰত থাকিলেও, তেতিয়া আমাৰ নিশ্চয় আমাৰ লগতে আমাৰ পূৰ্বপুৰুষ আদি কৰি যিমান লোক আছে সমস্তৰে কল্যাণ হব। এই কথাত এইটো ইয়াৰ নামৰ মহিমাৰ যোগেদি ইয়াত এইটো প্ৰকাশ কৰিছে। কৃষ্ণ বাপ যাওকচোন। পৰম প্ৰশান্ত নাৰায়ণ পৰ মুক্তৰো মাজে বিৰল, এই মানে মাত্ৰ পুৰুষাৰ্থ সাৰ হৰিৰ সেৱাৰ বল, হৰিৰ সেৱাৰ বল। কৃষ্ণ 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 কৃষ্ণ। পৰম প্ৰশান্ত নাৰায়ণ পৰ মুক্ত
মুক্তৰো মাজে বিৰল। এহি মানে মাত্ৰ পুৰুষাৰ্থ সাৰ শৰীৰ সেৱাৰ বল। তাৰমানে ইয়াত হৰি সেৱাৰ, হৰি নামৰ যোগেদি যিসকলে হৰিক সেৱা কৰিছে, সেই সেৱাৰ মহিমাটো কৈছে যে কিমান মহিমা হ'ব পাৰে। এই তুলনা কৰি দেখুৱাইছে যে পৰম প্ৰশান্ত, প্ৰশান্ত মানে আপোনালোকে এটা কথা চাব যে হৰি ভক্তি ৰখে যাৰ মন সন্তোষিত হৈ যায়, তেওঁ প্ৰশান্ত হৈ পৰে। পাতি ঘোষাত সেয়া লিখিছে যে হৰি ভক্তি ৰসে সন্তোষ মন যাৰ মন হৰি ভক্তি ৰসৰে সন্তোষিত হৈ গৈছে, তেওঁ আৰু কোনো কাৰণে মনক তেওঁ বিচলিত হবলৈ নিদিয়ে, নহয় কেতিয়াও বিচলিত। সেইকাৰণে আমাক সৰ্ব হিচাপে কওঁতে দুখন সৰ্বৰ কথা কৈছেই। আমাৰ হৃদয়ত হেনো এখন আছে শান্ত চিদানন্দ শুদ্ধ নিৰ্মল তৰংগ চয়হীন, সেইখন প্ৰশান্ত। তাত মানে কোনো ধৰণৰ উৰ্মি নাই। আমাৰ হৃদয়ত মানে ছয় উৰ্মি আত্মাৰ ছটা উৰ্মি আছে। আপোনালোকে দেখিছে আমি কেতিয়াবা শোক পাইছো, মোহ পাইছো, আমাৰ পিপাসা জৰা এইবিলাক বিভিন্ন ধৰণৰ আমাৰ উৰ্মি বিলাকে সদায় ক্ৰিয়া কৰি থাকে। এইবিলাক হৃদয়ৰ উৰ্মি। তেনেকে সাগৰতো উৰ্মি উঠে, ঢৌ উঠে। কিন্তু যেতিয়া একো ঢৌ চৌ নাথাকে, একদম ধুনীয়া হৈ থাকে, কোনো ধৰণৰ আন্দোলন নাথাকে, তেতিয়া সেইটো প্ৰশান্ত হয়। গতিকে আমাৰ হৃদয় ৰাজ্যত যেতিয়া কোনো ক্ষুধা তৃষ্ণা আৰ্ত আদি ভাৱৰ কোনো হেৰি নাথাকে, তেতিয়া আমাৰখন হৃদয়খন শান্ত হৈ থাকে, উৰ্মি নাই তাৰমানে। সেইকাৰণে শান্ত চিদানন্দ শুদ্ধ নিৰ্মল তৰংগ চয়হীন, তৰংগ নাই, ঢৌ নাই। এই তেনেকুৱা প্ৰশান্ত হৈ গৈছে কাৰ? যিজন নাৰায়ণৰ পৰ হৈছে, যি নাৰায়ণৰ প্ৰিয় পাত্ৰ হৈছে, নাৰায়ণক আপোন কৰি লৈছে, নাৰায়ণকে সদায় চিন্তা কৰি থাকে, তেওঁৰ নামতে মজি থাকে, তেওঁৰ চৰণকে চিন্তা কৰি থাকে, তেওঁৰ কথাকে ভাবি থাকে যিজন, সেইজনৰ ইতিমধ্যে তেওঁ পৰম প্ৰশান্ত পুৰুষ হৈছে। তেওঁৰ হৃদয়ত কোনো ধৰণৰ উৰ্মিমালা বা কোনো ধৰণৰ তেওঁৰ দুখ বেদনা বেজাৰ চিন্তা ভাৱনা আকাংক্ষা আশা আকাংক্ষা একো নাই কাৰণে একো নথকা যেনেকে প্ৰশান্ত হৈ পৰে। গতিকে সেইজন প্ৰশান্ত পুৰুষক কৈছে যে সেইবোৰ মুক্তৰ মাজতো বিৰল। তেনেকুৱা প্ৰশান্ত মানে লোক পাবলৈ মুক্তি যিবোৰ লাভ কৰি গৈছে ইতিমধ্যে, তেওঁলোকে চতুৰ্বৰ্গ সাধন কৰি ধৰ্ম অৰ্থ কাম মোক্ষ চতুৰ্বৰ্গ সাধন কৰি ইতিমধ্যে মুক্তি লাভ কৰিছে। সেই মুক্তি লাভ কৰি থকা যোৱাটো পাৰিষদী তনু লাভ কৰি বৈকুণ্ঠ ধামত থকা এই লোকসকলৰ মাজতো তেনেকুৱা প্ৰশান্ত পুৰুষ নাপায়, যিসকলে ভগৱন্তৰ প্ৰতি প্ৰিয় পাত্ৰ হৈ ভগৱন্তৰ অনবৰত মনত মানে চৰণ চিন্তা কৰি আছে, ভজি আছে। তেওঁলোকৰ তেনেকৈ কোনো ধৰণৰ উৰ্মি নাই, হৃদয় পবিত্ৰ প্ৰশান্ত। গতিকে তেওঁলোকক তেনেকুৱা লোকৰ মানে মুক্তসকলৰ মাজতো বিচাৰি নাপায়, বিৰল বুলি কৈছে, পাবলৈ নাই। মুক্তৰো মাজে বিৰল। তাৰমানে যিবিলাকে মুক্তি লাভ কৰি ইতিমধ্যে গৈছেগৈ, মুক্তি লাভো কৰিলে, তেওঁলোকৰ মাজতো তেনেকুৱা প্ৰশান্ত পুৰুষ পাবলৈ নাই, ঈশ্বৰৰ প্ৰিয় পাত্ৰ। অৰ্থাৎ সেইজন মুক্তিৰ নিষ্পৃহ ভক্ত, যিজনে ভগৱন্তৰ ৰসময় ভকতিৰ কথাহে চিন্তা কৰে। মুক্তিটো নিষ্পৃহ সেই ভকতক নামৰ ৰসময় মাগুৰ ভকতি। এটা ভক্তিৰ ৰসতহে মজি থাকিব বিচাৰে আৰু ভগৱন্তৰ চৰণকে সৰ্বক্ষণতে চিন্তা কৰিবলৈ পাই থাকে বিচাৰে। সেইজন লোকৰ তুলনা কৰিছে যে মুক্তসকলতকে তেওঁ বহুত ওপৰত। যিবিলাকে মুক্তি লাভ কৰিছে তেওঁলোকৰ ওপৰত বহু ওপৰত। মুক্ত বিৰল মানে একেবাৰে কোনোবা মুক্তি পোৱা মানুহৰ তেনেকুৱা থাকিব, একেবাৰে কম। মানে বিৰল শব্দটোৱে পাবলৈ টান, সেইটো অৰ্থ প্ৰকাশ কৰিছে। তাত মানে তেনেকুৱা মুক্তি লাভ কৰা লোকসকলৰ মাজত তেনেকুৱা প্ৰশান্ত পুৰুষ নাপায়। ক'ৰবাত এজন দুজন হয়তো হ'ব পাৰে। সেইকাৰণে কৈছে যে তেনেকুৱা লোক মানে মুক্তসকলৰ মাজতো পাবলৈ নাই, কম, বিৰল। এহি মানে মাত্ৰ পুৰুষাৰ্থ সাৰ শৰীৰ সেৱাৰ বল। এইটোৱে পুৰুষাৰ্থ সাৰ বুলি কৈছে। আমাৰ 4টা পুৰুষাৰ্থৰ ভিতৰত এইটো সাৰ পুৰুষাৰ্থ কৈছে। সেইটো মানে পুৰুষাৰ্থৰ ওপৰত। এইটোক চাবলৈ গ'লে পৰম পুৰুষাৰ্থ বুলি কয়। মানে তেওঁ চতুৰ্বৰ্গ সাধন কৰি মোক্ষ লাভ নকৰিলেও তেওঁ ভগৱন্তৰ প্ৰিয় পাত্ৰ হৈ থাকে। মুক্ত সকলৰ ওপৰত তেওঁ স্থান লাভ কৰে, কাৰণ ভকতি ৰসিক তেওঁ। ভক্তি ৰসতে সদায় নিজক মজাই ৰাখিব পাৰে, তেওঁ ভকতিকহে বিচাৰে। সেইকাৰণে এইটো আটাইতকৈ পুৰুষাৰ্থ সাৰ, এই 4টাৰো ওপৰত।
আমি ধৰ্ম অৰ্থ কাম মোক্ষ লাভ কৰাৰ ওপৰত, অৰ্থাৎ মুক্তি লাভ কৰা লোকসকলতকৈও এওঁৰ স্থান বহুত ওপৰত। এওঁ মানে ভকতি প্ৰিয়, ভকতি ৰসত সদায় মজি থাকিব বিচৰা লোক। সেইজনক ইয়াৰ লগত দেখুৱাইছে যে হৰি সেৱাৰ বল কিমান দেখা, যে হৰি সেৱাৰ নাম, ভগৱন্তৰ পৰমংগল নামত মজি থাকি হৰিৰ সেৱা কৰা লোকসকল ঈশ্বৰৰ প্ৰিয় পাত্ৰ হৈ কেনেকৈ মুক্তি লাভ কৰা লোকসকলৰ ওপৰত স্থান লাভ কৰিব পাৰে, সেই কথাটোকে ইয়াত দেখুৱাইছে যে তেনে ভক্তি আমি কৰিব লাগে, অৰ্থাৎ নিষ্কাম ভক্তি। এই নিষ্কাম ভক্তি আমাৰ কোনো কামনা থাকিব নালাগে। কামনা আমি নকৰিলেও কামনাখিনি আমাৰ যিখিনি কৰিব লাগে ভগৱন্তই কৰি যাব, এইটো ভগৱন্তৰ কৰ্তব্য। কাৰণ ভগৱন্তই ভক্তক ক'ত কি প্ৰয়োজন লাগে সময়ত দি গৈ থাকিব। কিন্তু আমি যদি কামনা কৰি থাকো তেতিয়াহ'লে আমাৰ কামনাই বিঘিনি ঘটাব ভক্তিত। সেইকাৰণে নিষ্কাম ভাৱে ভগৱন্তৰ চৰণ ভজনা কৰি ভগৱন্তৰ নাম লৈ যদি আমি নিৰন্তৰ ভাৱে থাকিব পাৰো, তেতিয়াহ'লে ভগৱন্তৰ এনেকুৱাই প্ৰিয় পাত্ৰ হ'ম যে মুক্তসকলতকৈও তেওঁৰ স্থান ওপৰলৈ গুচি যাব। কাৰণ পৰমাৰ্থ তেওঁ মানে পুৰুষাৰ্থ সাৰ, পুৰুষাৰ্থ চাৰিটা পুৰুষৰ পৰা পঞ্চম পুৰুষাৰ্থ বুলি এইটোক আমি ক'ব পাৰো। ভকতি ৰসত যিসকল মজি থাকে তেওঁলোক মানে এটা ওপৰত, সেইটো অৰ্থ ইয়াত প্ৰকাশ কৰিছে। কৃষ্ণ, যাওকচোন বাপ। কৃষ্ণ 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 কৃষ্ণ। আমাৰ অকমান ইয়াত সুধিবলগীয়া কথা অকণ আছে, সুধিব পাৰিনে? কৃষ্ণ কৃষ্ণ। মই মানে শ্বৰ্টকে কৈ গৈছো আৰু দীঘল গোটেই নামঘোষা আছেতো, সেইকাৰণে হেৰি কৰা নাই। কওকচোন। কৃষ্ণ এই ভাগৰ পৰম প্ৰশান্ত নাৰায়ণৰ পৰটোৱে কি বুজাইছে প্ৰভুজন? বুজিব পৰা নাই এতিয়া, সেইকাৰণে নাৰায়ণৰ পৰটো আপোনালোকে বিচাৰিছে যে হৰি ভক্তি পৰায়ণ। আমি যে কওঁ হৰি ভক্তি পৰায়ণ মানে সাধাৰণতে পৰ শব্দটোৱে কেতিয়াবা আমি যদি কওঁ ক'ৰবাত আমি যে তেওঁ মোৰ পৰ হয় মানে আপোন নহয়। ইয়াত কিন্তু এইটোৱে পৰে ভগৱন্তৰ ওচৰহে বুজাইছে, ভগৱন্তৰ প্ৰিয়জনকহে বুজাইছে। কোনো কোনো জেগাত আকৌ পৰটোৱে মানে বেলেগ বুজাইছে। যেনে আমাৰ যে তুমি সেই পুৰুষ প্ৰকৃতিটো কৰি পৰ, পাইছে নহয়, প্ৰকৃতিতকৈ বেলেগ পৃথক, সেইটোত পৰটোৰ অৰ্থ বেলেগ কৰিছে। ইয়াত নাৰায়ণৰ পৰ শব্দটোৱে মানে নাৰায়ণৰ ওচৰ। এই পৰ পাৰ শব্দটো ক'ৰবাত মানে পৰ শব্দটোৱে কেতিয়াবা ওচৰত বুজায়, তেওঁৰ সমীপত থকা বুজায়, তেওঁৰ প্ৰিয় পাত্ৰ হোৱাটো বুজায়। গতিকে এইটো অৰ্থ দিয়াত নাৰায়ণৰ প্ৰিয়টোহে বুজাইছে, ঈশ্বৰৰ প্ৰিয়, ভগৱন্তৰ প্ৰিয়, এই অৰ্থ ইয়াত প্ৰকাশ কৰিছে। নাৰায়ণৰ পৰটো পাছত লাগিছে, তো আগত লাগিলে শব্দটো অৰ্থ অলপ বেলেগ হৈ যায়, পৃথক হৈ যায়। কৃষ্ণ, আৰু বুজিছেনে কথাটো? কৃষ্ণ কৃষ্ণ। শৰীৰৰ কথা এইটো নাৰায়ণৰ পৰ বুলি আৰম্ভ কৰিলে নহয়, নাৰায়ণৰ প্ৰিয় হৈ গ'ল, মানে আপোন হৈ গ'ল। আৰু এই এনেই যদি পৰ বুলি শব্দটো কয় তেতিয়া পৃথকে লিখিলে সেইটো মানে বেলেগ বুজায়, তাৰমানে পাৰ্থক্যক বুজায়। এই শব্দটোৰ পৈদিক এটা কথা থাকে, তাৰমানে কোনখিনিত ব্যৱহাৰ কৰিছে। কৃষ্ণ কৃষ্ণ ধৰিছো। কৃষ্ণ কৃষ্ণ। ধৰ্মে পৃথিৱীৰ আগত কহিলা ভাগৱত তত্ত্ব ধৰ্ম মুকুতি সুখৰ কেৱল আশ্ৰয় জানা মাধৱৰ কৰ্মৰা, জানা মাধৱৰ কৰ্ম। কৃষ্ণ 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 কৃষ্ণ। ধৰ্মে পৃথিৱীৰ আগত কহিলা ভাগৱত তত্ত্ব ধৰ্ম মুকুতি সুখৰ কেৱল আশ্ৰয় জানা মাধৱৰ কৰ্ম। প্ৰথমতে ধৰ্ম মানে এজন দেৱতাৰ নিচিনা কথা কৈছে। আপোনালোকে জানে ধৰ্ম হ'ল কদাকে সৃষ্টি হৈছে, মই আপোনালোকক এইখিনিতে কৈ গৈছো। ধৰ্ম হ'ল ব্ৰহ্মাৰ স্তনৰ পৰা, যেনেকৈ ব্ৰহ্মাৰ ছাৰ পৰা কদম্ব হৈছিল, ব্ৰহ্মাৰ সোঁৱাঙলিৰ পৰা যেনেকৈ দক্ষ হৈছিল, বাঁ আঙুলিৰ পৰা যেনেকৈ মানে বেৰিণী হৈছিল তেওঁৰ পত্নী, আৰু ইয়াত তেওঁ সোঁস্তনৰ পৰা, ব্ৰহ্মাৰ সোঁস্তনৰ পৰা ধৰ্ম এজন মানে
ৰূপ লৈ দেৱতাৰ ৰূপ লৈ পেলাই সৃষ্টি হৈছিল। এই ধৰ্মই আমাৰ দক্ষ প্ৰজাপতিৰ 10জনী ছোৱালী বিয়া পাতিছিলে। তাৰে এজনীৰ নাম মূৰ্তি। ধৰ্মৰ পত্নী মূৰ্তিৰ গৰ্ভতে নৰনাৰায়ণৰ জন্ম হৈছিল। এই 10জনী তেওঁৰ পত্নী আছিল। এই ধৰ্মই মানে ধৰ্মই বিষৱৰ ৰূপ লৈছিল, আপোনালোকে জানে। ধৰ্মক বিষৱৰ লগত তুলনা কৰিছে। 4টা যেনেকৈ তেওঁ ভৰিৰ ওপৰত ভৰি দি থাকে, আৰু পৃথিৱীয়ে কেনেকৈ গাই ৰূপ লৈছিল, সেইখিনি কাহিনী আপোনালোকে পাই গৈছে। গতিকে ধৰ্মই পৃথিৱীৰ আগত ভাগৱত তত্ত্বৰ কথা কৈছিল। ভাগৱত তত্ত্বৰ কথা এসময়ত কৈছিল, আপোনালোকে পাব কেইবা জেগাতো সেইখিনি আছে, যে জগতত মানে ভগৱন্ত কৃষ্ণৰ গুণ নাম লৈ পেলাই কৈছিল। কৃষ্ণই কেনেকৈ এই ধৰাধামত আহি পৃথিৱীখন কেনেকৈ শস্য চামৰা কৰিলে, পৃথিৱীখনত তেওঁক কেনেকৈ খোজকাঢ়ি পঢ়ি তেওঁ লীলা কৰি পেলাই কেনেকৈ পবিত্ৰ কৰিলে, তাৰ আনন্দত পৃথিৱী কেনেকৈ আছিল, ইত্যাদি ইত্যাদি কথোপকথন তাত আছে। গতিকে ভাগৱত তত্ত্ব ধৰ্মও এই ধৰ্মই পৃথিৱীৰ আগত কৈছিল। ভাগৱত ধৰ্মনো কি, এই সম্পৰ্কে মানে ধৰ্মই পৃথিৱীৰ আগত গায়কী পৃথিৱীৰ আগত কৈছিল। কি বুলি কৈছিল আপোনালোকে হেৰিয়াতো ভাগৱততো আছে। হে মাও বসুমতী, ঈশ্বৰ কৃষ্ণৰ প্ৰতি কিবা অনুশোচ কৰা তুমি, ধৰি এইটো অৱতাৰ হৰিলা তোমাৰ ভাৰ, তানে কৰ্ম স্মৰি বন্দা তুমি, কান্দা তুমি। এতেকে মানে তেওঁ গুচি যোৱাৰ পাছত কান্দিছিলে মানে পৃথিৱীয়ে। আৰু ভাগৱত যে তেওঁ থৈ গৈছে সমস্তখিনি সাৰ, সেই কথাখিনিও পৃথিৱীকে কৈ গৈছিল। এতেকে ভগৱন্ত আহিছিলে পৃথিৱীৰ ভাৰ হৰণ কৰিবলৈ। ব্ৰহ্মা আদি যেতিয়া তেওঁ অনুনয় বিনয় কৰিলে, তেতিয়া আহি তেওঁ দৈৱকী গৰ্ভত স্থিতি হৈ ভূমিভাৰ হৰণ কৰিলে। হৰণ কৰি পেলাই তেওঁ গ'লগৈ। সেই তাৰ পাছৰ কাহিনী আকৌ ধৰ্ম পৃথিৱীৰ কথোপকথন এইখিনি কথা এনেকে কৈছিল যে ভাগৱত তত্ত্ব ধৰ্মটো সেই ধৰ্মই পৃথিৱীৰ আগতে ব্যক্ত কৰিছিল। যি ভাগৱত মানে ভগৱন্তই সেয়া জানেই, উদ্ধৱৰ ওচৰতো কৈছে যে যেতিয়া তেওঁ বৈকুণ্ঠলৈ যাবৰ হ'ল, যেতিয়া তেওঁ দাহিন পদে বামৰো থাপি, আসনে বহিছা জগত ব্যাপী, শিশু অস্বস্থত আউজি গাঁও, দেখিলো প্ৰভুৰ পূৰ্ণানন্দ ভাও। সেই অৱস্থাত যেতিয়া এই ব্যাসটোৱে কাৰ মাৰিলে, ভৰিত কেনেকৈ আঘাত পালে, তাৰ পাছত তেওঁ মানে জৰাক কেনেকৈ দিলে, সমস্ত দৃশ্য উদ্ধৱতে দেখি আছিল। আৰু শেষত গৈ পেলাই উদ্ধৱক ক'লে যে আপুনিতো গুচি যাবগৈ প্ৰভু, আপুনি যে গুচি যাব এইটো গম পালো, তেতিয়াহ'লে মই ইমান দিন আপোনাৰ ফটা কাপোৰ পিন্ধিছিলো, আপোনাৰ এৰাহে খাইছিলো, আমুক কৰিছিলো তামুক কৰিছিলো, এতিয়া মোৰ অৱস্থাটো কি হব? তেতিয়া ক'লে যে তুমি মই যামগৈ, কিন্তু মোৰ আত্মাটো থাকি যাব ভাগৱতৰ মাজত। গতিকে মই ভাগৱত য'তে থাকে মই তাতেই থাকিম। গতিকে তুমি চিন্তা নকৰিবা, মই যদিও গুচি যাম বৈকুণ্ঠলৈ, মোৰ কিন্তু আত্মাটো মই থৈ যাম ভাগৱতৰ মাজত। সেইকাৰণে তেনেহে বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হয় বুলি কোৱা হয়। সেইকাৰণে তেনে ভাগৱতকে ভগৱন্তৰ চৰণ থাকে বুলি কৈছে। তেওঁক সেৱা কৰিলে, তেওঁক দৰ্শন কৰিলে, তেওঁক কীৰ্তন কৰিলে, তেওঁক শ্ৰৱণ কৰিলে, সেই ভগৱন্তক কৰা নিচিনাই হয় বুলি কৈছে। এতেকে সেই ভাগৱত মানে ধৰ্মে পৃথিৱীৰ আগত সেই ভাগৱত ধৰ্মৰ কথা ব্যক্ত কৰিছিল। আৰু কওঁতে এই কথাটো তেওঁ মানে বুজাই দিছিল পৃথিৱীৰ ওচৰত, যে মুকুতি সুখৰ কেৱল আশ্ৰয় জানা মাধৱৰ কৰ্ম। যে মুকুতি সুখ লাভ কৰিবলৈ হলে এটাই মাত্ৰ আশ্ৰয়, যে মাধৱৰ কৰ্ম কৰিব লাগিব। মাধৱৰ কৰ্ম কি? মাধৱৰ কৰ্ম কি? ভগৱন্তৰ কৰ্ম কি? ভগৱন্তই যিবোৰ কাম কৰিলে ভাল পায় তাকে ভগৱন্তৰ কৰ্ম বুলি কয়। ভগৱন্তই কোনবোৰ কাম কৰিলে ভাল পায়? তেওঁৰ গুণ, নাম, লীলা, যশ, চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে ভাল পায়। তাৰ ভগৱন্তৰ প্ৰিয় হল, তাৰমানে তেওঁৰ গুণনাম প্ৰিয়, তেওঁৰ যশ প্ৰিয়, নিজৰ যশ প্ৰিয় হৈ যায়, এইবোৰ আপোনালোকে ঠায়ে ঠায়ে পাব। গতিকে তেওঁৰ লীলা প্ৰিয়, গুণ যশ প্ৰিয়। য'ত যিসকল লোকে তেওঁৰ ভগৱন্তৰ গুণ, নাম, লীলা, যশ, চৰিত্ৰ এই কৰ্ম এইবিলাক কাম কৰিব সাধু সংগত বহি, তেতিয়া তাৰ ভগৱন্ত হেনো মানে সন্তুষ্ট হয়। ভগৱন্তে সেইটোত ভাল পায়। তেওঁৰ নামৰ লগতে তেওঁ থাকো বুলিও কৈছে। সেইকাৰণে মাধৱৰ কৰ্মবিলাক যিবিলাকে কৰে, তেওঁ মুকুতি সুখকো তেওঁ মানে মুকুতি সুখৰ কেৱল আশ্ৰয়, তাৰমানে মুকুতি সুখ পাবলৈ হলে এইকেইটা কাম কৰিব লাগিব। আশ্ৰয়, মুকুতি সুখৰ আশ্ৰয় হল যে ভগৱন্ত মাধৱৰ কৰ্ম কৰিব লাগিব। মাধৱৰ কৰ্ম কি? মাধৱৰ কৰ্ম হল তেওঁৰ গুণ, নাম, লীলা, যশ, চৰিত্ৰ এইকেইটা
সাধু সংগত শ্ৰৱণ কীৰ্তন একান্তে শ্ৰৱণ কীৰ্তন কৰিব লাগিব। তেতিয়াই প্ৰভু ভগৱন্ত সন্তুষ্ট হ'ব। ভগৱন্ত সন্তুষ্ট হলে তেতিয়া তেওঁ মুকুতি সুখ লাভ কৰিবলৈ সমৰ্থ হ'ব। মানে সেই অৰ্থত এইটো মানে ধৰ্মে পৃথিৱীৰ ওচৰত কৈছিল যে তেওঁতো গুচি গ'লগৈ যেতিয়া বুলি তেওঁতো কান্দিছিল। এতেকে কন্দাৰ পাছত তেওঁ কলে যে নাই, সেই ভাগৱতৰ মাজতে প্ৰভু আছে। এতেকে ভগৱন্তৰ সেই ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ ভাগৱত শাস্ত্ৰৰ মাজত বিৰাজমান হৈ আছে। যিসকলে মুক্তি লাভ কৰিব বিচাৰে, শান্তি লাভ কৰিব বিচাৰে, তেওঁলোকে ভগৱন্তৰ এই গুণ নাম লীলাজক এইবিলাক মানে একান্তে সাধু সংগত বহি শ্ৰৱণ কীৰ্তন কৰিলেই মাধৱৰ কৰ্ম হ'ব। তেতিয়া তেওঁলোকে অতি সহজে মুক্তি লাভ কৰিব পাৰিব। এয়া হ'ল ধৰ্মই পৃথিৱীৰ ওচৰত কোৱা কথা। কৃষ্ণ অংকৰ লওকচোন। মাধৱ কৃষ্ণ। এইখিনিতে আৰু এটি কথা আমি উনুকিয়াব খুজিছো। আপুনি ইতিমধ্যে কলে শিশু অস্বস্থ কথাটো উলিয়ালত আমি কথাষাৰ জানিব বিচাৰিছো, কিবা তাত্বিক কথা আছে নেকি? ভগৱন্তৰ যে আপোনাৰ শিশু অস্বস্থৰ তলত, ইয়াত শিশু অস্বস্থৰ তলত থকা কিবা তাত্বিক কথা আছে নেকি প্ৰভু? কথাষাৰ শুনিলে নে প্ৰভু? কৃষ্ণ তাত্বিক কথা কিবা আছে, থাকিবও পাৰে, কিন্তু প্ৰথমতে তেওঁ ক'ত বহি আছে বৰ্ণনা মতে ভাগৱতৰ শিশু অস্বস্থতা আউজি গাঁও, মানে তেওঁ এজোপা শিশু অস্বস্থ হল এজোপা বৃক্ষৰ মাজত। আপুনি ভাগৱতত পাব ভগৱন্তৰ বিভূতি বিলাক কওঁতে অস্বস্থ বৃক্ষৰ কথা কয়। বৃক্ষৰ মাজত মই অস্বস্থ বুলি জানিবা, পাণ্ডৱানাং ধনঞ্জয়, এইবোৰ কথা তেওঁ কৈ গৈছে। গতিকে তেওঁ যিমানবোৰ বৃক্ষ আছে তাৰ ভিতৰত অস্বস্থ বৃক্ষত হেনো মই থাকো, তেওঁ কৈছে। গতিকে অস্বস্থ বৃক্ষ তেওঁ প্ৰিয়। অস্বস্থ বৃক্ষৰ পাতো ভাল বা তাৰ বতাহো ভাল, আৰু সেইকাৰণে হয়তো তেনেকুৱা অৰণ্যৰ মাজত সেই বৃক্ষৰ তল বাছি লৈছিল পবিত্ৰ বতাহৰ কাৰণে তেওঁ। আৰু শিশু অস্বস্থ মানে শিশু মানে পুলি, আৰু ডাঙৰ গছ নহয়। ডাঙৰ গছত হয়তো কিছু অসুবিধাও হ'ব পাৰে, সেইকাৰণে সেইটো গছ বাছি লৈছিল। তাত আৰু যদি কিবা তত্ত্ব আছে সেইটো এটা দিশ, বেলেগ বস্তু, আৰু সেইটো তত্ত্বহে যাবগে, আধ্যাত্মিক তত্ত্বলে। মই ভাবিছো যে এজোপা বৃক্ষ আৰু মুঠতে সৰু শিশু অস্বস্থ, ডাঙৰ হলে শিপাবোৰ দীঘলে আহিব, বহল হৈ যাব, হয়তো তেনেকে আউজি বহিব নোৱাৰিব পাৰে। সেইকাৰণে তেনেকুৱা বৃক্ষ এজোপাকে তেওঁ বাছি লৈছিল বহিবৰ কাৰণে। সেইটোৱে কথা। তাক আৰু বেলেগ পৰমাৰ্থিক দিশলৈ লৈ গলে সেইটো এটা বেলেগ দিশলৈ গুচি যাব আৰু। হয় কৃষ্ণ কৃষ্ণ।